মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 5ৰ পৰিৱেশৰ পাঠ 2 জীৱ আৰু পৰিৱেশ তাৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত লৈ আহিছোঁ। প্ৰথমতে আছে 1 নম্বৰত উত্তৰ লিখা। ক নম্বৰ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? ইয়াৰে উত্তৰটো ইয়াত আছে। পৰিৱেশৰ জৈৱিক উপাদানসমূহ হৈছে উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, অণুজীৱ আদি। আৰু অজৈৱিক উপাদানসমূহ হৈছে বায়ু, পানী, মাটি, তাপ, পোহৰ আদি। খ নম্বৰ দিছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? এইটো চোৱা খ নম্বৰ উত্তৰ। নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। গ নম্বৰ উপভোক্তা কেই প্ৰকাৰ আৰু কি কি? ইয়াৰ উত্তৰটো হ'ব উপভোক্তা 3 প্ৰকাৰৰ। প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। খ নম্বৰটো আছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে? বিয়োজকে আমাক কেনেদৰে সহায় কৰে? এইটো চোৱা। বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণী দেহ গেলি পচি যোৱাত সহায় কৰে। জীৱৰ দেহ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে। ঙ নম্বৰটো আছে 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। ঙ নম্বৰ উত্তৰটো এইটো। 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ। ইয়াতে 2 নম্বৰত খালী ঠাই পূৰ কৰা আছে। ক নম্বৰত আছে শামুক হ'ল ডেছ উপভোক্তা। এইটো শামুকটো প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা হ'ব, তো ইয়াতে প্ৰাথমিক উপভোক্তা লিখিলে হ'ল। খ নম্বৰ এটাতকৈ অধিক ডেছ মিলি খাদ্য জালৰ সৃষ্টি হয়। এইটো হ'ব খাদ্য শৃংখল। বহুতকেইটা খাদ্য শৃংখল লগ লাগি খাদ্য জালৰ সৃষ্টি হয়। গ নম্বৰ আছে শেন হ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। আৰু খ নম্বৰ আছে খাদ্য জালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। তাৰপিছত ইয়াতে চোৱা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ইয়াতে কি কৈছে? খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ কি থাকে? উদ্ভিদ, প্ৰাণী, অণুজীৱ। কোনটো থাকে আৰম্ভণিতে? তো উদ্ভিদটো থাকিব। গতিকে এইটো শুদ্ধ উত্তৰটো হ'ব উদ্ভিদ। এইটো হ'ব উদ্ভিদ। তাৰপিছত আছে বিয়োজকে উৎপাদকে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। তো খাদ্য প্ৰস্তুত কোনে কৰে? উৎপাদকে কৰিব। গতিকে এইটো হ'ব উৎপাদক। তাৰপিছত দিছে উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। তো মৃতদেহ এটা গেলি পচি যোৱাত সহায় কৰে বিয়োজকে। গতিকে এইটো হ'ব বিয়োজক। তাৰপিছত নেক্সট ইয়াতে 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ খাদ্য শৃংখল কি উদাহৰণৰ সৈতে বুজাই লিখা। ইয়াৰ উত্তৰটো মই ইয়াতে দিছোঁ। এইটো হ'ব খাদ্য শৃংখল হ'ল কি? ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকে খাদ্য শৃংখল বোলে। যেনে ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। তাৰপিছত দিছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যদি হয় তেতিয়াহ'লে যুক্তি সহকাৰে বুজাই লিখিব দিছে। এইটো হ'ব পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয় কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। 5 নম্বৰটো আছে 5 নম্বৰটো দিলোঁ। 6 নম্বৰটো সালোক সংশ্লেষণ বুলিলে কি বুজা? তো
সালোক সংশ্লেষণ কি হ'ব? সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৱে হৈছে সালোক সংশ্লেষণ। এতিয়া সালোক সংশ্লেষণ বুলি ক'লে উদ্ভিদৰ সেউজীয়া পাতবোৰে কি কৰে? সূৰ্যৰ পৰা কি লয়? পোহৰ লয়। সূৰ্যৰ পোহৰৰ সহায়ত উদ্ভিদৰ পাতবিলাকত এটা হৰিতকণা বুলি পদাৰ্থ থাকে আৰু সেইটোৰ সহায়ত বায়ুৰ পৰা আকৌ কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু গছৰ শিপাবিলাকে মাটিৰ তলৰ পৰা পানী লয়। এই গোটেইকেইটাৰ সংমিশ্ৰণত গছজোপাই খাদ্য প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটোকে আমি সালোক সংশ্লেষণ বুলি কওঁ। ইয়াতে চোৱা পাৰ্থক্য লিখিব দিছে উৎপাদক আৰু বিয়োজক। উৎপাদক আৰু বিয়োজকৰ পাৰ্থক্যটো এইটো। উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য হ'ল উৎপাদকে খাদ্য প্ৰস্তুত কৰে, আনহাতে বিয়োজকে গেলি যোৱা খাদ্যৰ বিয়োজন ঘটায়। বিয়োজন ঘটাই মানে নোহোৱা কৰে। খাদ্য শৃংখলৰ আৰম্ভণিত উৎপাদক থাকে, আনহাতে খাদ্য শৃংখলৰ শেষত বিয়োজক।